নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 28 মে। অৰুণোদয় আঁচনিৰ 5 টকাৰ নতুন নিয়ম সলনি হ'ল। আজিৰ পৰা 1250 টকাৰ পৰিৱৰ্তে সকলো মহিলাৰ বেংক একাউণ্টত 3000 টকা সোমাই দিব। এইমাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পোষ্ট। লগতে লাখ লাখ আত্মীয়গোটৰ মহিলাৰ বেংক একাউণ্টত 25000 টকা সোমাব। যদি আপুনি 10000 টকাৰ চেক পাইছে অতি শীঘ্ৰে কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম। আপুনি চৰকাৰী কৰৰ বাবে জিৰ' টেকিং কৰিছে নেকি? সকলো বেংক একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। PM কিষাণৰ 23 নং কিস্তিৰ টকা ৰিলিজ কৰা হ'ব আপোনালোকৰ একাউণ্টত। ৰেচন কাৰ্ড থাকিলে প্ৰতি মাহতে 1000 টকা লাভ কৰিব। লগতে 5টাকৈ নতুন সামগ্ৰী পাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰনিত পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। অৰুণোদয়ক লৈ ৰাজ্যত প্ৰযোজ্য হ'ল নতুন নিয়ম। 5টা নিয়ম মানিলেহে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি আপোনালোকৰ বেংক একাউণ্টত। কোনে কোনে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব আৰু কোনে কোনে অৰুণোদয় আঁচনিৰ টকা নাপাব, ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। 9000 টকা পৰ্যন্ত লাভ কৰিব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত। 10 মাৰ্চত আপোনাৰ বেংক একাউণ্টত বিশেষ উপহাৰ 9000 টকা পালেনে? যদি আপুনি পোৱা নাছিল তালিকাত নাম থকা সত্ত্বেও, তেনে ক্ষেত্ৰত সেইসকল হিতাধিকাৰীৰ একাউণ্টত প্ৰথমতে 9000 টকা সোমাই দিব। যিসকলে হিতাধিকাৰী নতুনকৈ আবেদন কৰিব সেইসকলে হিতাধিকাৰীৰ একাউণ্টত 9000 টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে 5টাকৈ নতুন নিয়ম সলনি কৰিছে। কি 5টা নিয়ম উল্লেখ কৰিছে প্ৰথমতে সম্পূৰ্ণকৈ আপোনালোকে জানি লওক আৰু আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব 5টা কি নিয়ম উল্লেখ কৰিছে চৰকাৰৰ ফালৰ পৰা। প্ৰথমটো নিয়ম হৈছে পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ড সংযোগ বাধ্যতামূলক। আগতে যিজন ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল অকল সেইজন ব্যক্তিৰ আধাৰ কাৰ্ড প্ৰয়োজন হৈছিল। এতিয়াৰ পৰা ঘৰৰ সকলো সদস্যৰ আধাৰ কাৰ্ড প্ৰয়োজন হ'ব। দ্বিতীয় নিয়ম, স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ থাকিব লাগিব এতিয়াৰ পৰা অৰুণোদয় আঁচনি আবেদন কৰিবৰ বাবে। তৃতীয়টো নিয়ম হৈছে বেংক একাউণ্টৰ DBT সুবিধা এক ক্লিক থাকিব লাগিব। যদি আপুনি নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰে বা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা কণ্টিনিউ পাই আছে, তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টৰ সৈতে DBT মাধ্যমটো অন কৰিব লাগিব। যদি অন নাথাকে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা ৰিলিজ নকৰে। ৰিলিজ কৰিলেও আপোনাৰ একাউণ্টলৈকে নাযাব। চতুৰ্থ নিয়ম হৈছে পৰিয়ালত কোনো চৰকাৰী চাকৰি থাকিব নালাগিব। যদি আপোনাৰ ঘৰত কোনে অৰুণোদয় আঁচনিৰ টকা পাই আছে তেন্তে যদি চাকৰি হৈছে এতিয়া তেনে ক্ষেত্ৰত সেইজন সদস্যৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হ'ব। আৰু যদি আপুনি ভাবিছে নতুনকৈ আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব নোৱাৰিব। পঞ্চমটো নিয়ম হৈছে সকলো নথি পত্ৰ আপডেট হৈ থাকিব লাগিব আৰু চৰকাৰৰ ফালৰ পৰা যিখিনি নথি পত্ৰ অৰুণোদয় আঁচনিৰ বাবে আপুনি জমা দিব সকলো নথি পত্ৰত একেই নাম থাকিব লাগিব। লগতে ডেট অফ বাৰ্থ সকলোখিনি একেই থাকিব লাগিব। যদি অসত্য থাকে ভুল থাকে তেনে ক্ষেত্ৰত কিন্তু এই আঁচনিৰ বাবে যোগ্য বিবেচিত নহ'ব। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসীৰ ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰকাৰী প্ৰশিক্ষণ লাভ কৰিবলৈ সাজু হওক আপুনি। অতি শীঘ্ৰে সাজু কৰক এইকেইবিধ নথি পত্ৰ। সকলোৰে বেংক একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰি দিয়া হ'ব। কোনে কোনে চৰকাৰী কৰৰ টকা লাভ কৰিব আৰু কোনে কোনে নাপাব, ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। যিসকল হিতাধিকাৰীয়ে চৰকাৰী কৰ জিৰ' টেকিং কৰিব পৰা নাই সেইসকল হিতাধিকাৰীয়ে কি কৰিব? চৰকাৰ গঠনৰ পূৰ্বে লাখ লাখ বিনামূলীয়া প্ৰশিক্ষণ প্ৰদানৰ ঘোষণা কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৱশেষত নতুনকৈ 15 লাখ পৰিয়ালক দিয়া হ'ব চৰকাৰী কৰ। আপুনি চৰকাৰী কৰৰ বাবে জিৰ' টেকিং কৰিছে নেকি? যদি আপুনি একেবাৰে দৰিদ্ৰ, আপোনাৰ ঘৰত চৰকাৰী কৰ নাই বা আপোনাৰ ঘৰত এটাও প্ৰশিক্ষণ নাই, তেনে ক্ষেত্ৰত এই সুবিধাৰ পৰা আপুনি কেতিয়াও বঞ্চিত নহ'ব। পূৰ্বে 22 লাখ লোকক দিয়া হৈছিল বিনামূলীয়াকৈ চৰকাৰী কৰ। আপুনি তেতিয়া অৰুণোদয় আঁচনিৰ লগতে চৰকাৰী কৰ পোৱা নাছিল নেকি? সেইসকল হিতাধিকাৰীৰ বাবে বিশেষ সুবিধা প্ৰদান কৰিব। সামাজিক মাধ্যম যোগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। পূৰ্বে যদি প্ৰশিক্ষণ লাভ কৰা নাছিল এইবাৰ কৰক আপুনি আবেদন। আধাৰ কাৰ্ডৰ সহায়ত কৰিব লাগিব KYC। এতিয়া আপুনি আধাৰ কাৰ্ডৰ জৰিয়তে অতি সহজতে অনলাইনতে কৰিব পাৰিব আবেদন। যদি আপুনি চহৰ অঞ্চলত বাস কৰে আৰু যদি আপুনি গাঁৱত বাস কৰে তেনে ক্ষেত্ৰত আপুনি ঘৰতে বহি মোবাইল ফোনৰ জৰিয়তে জিৰ' টেকিং কৰিব লাগিব। কিন্তু কেনেকৈ এই জিৰ' টেকিঙৰ কাম কাজ আপুনি কৰিব? এখন ৰঙীন ফটো আৰু আধাৰ কাৰ্ড জমা দিয়াটো বাধ্যতামূলক। কি নথি পত্ৰ লাগিব প্ৰথমতে নোট কৰি ৰাখক। লগতে
চিনাক্ত কৰা হ'ব কেঁচাকৈ থকা ৰাজ্যৰ হিতাধিকাৰী আৰু প্ৰতিখন গাঁৱে গাঁৱে নতুনকৈ কৰা হ'ব ভেৰিফিকেশ্যন। যদি আপোনাৰ ঘৰত পকী ঘৰ আছে বা আপুনি আগতীয়াকৈ চৰকাৰী ঘৰ পাইছে তেনে ক্ষেত্ৰত তালিকাত নাম থাকিলেও তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। যিসকল হিতাধিকাৰীৰ ঘৰত এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা নিজৰ পকী ঘৰ দিব পৰা নাই কেঁচা ঘৰ আছে সেইসকল হিতাধিকাৰীক চৰকাৰী ঘৰ সুবিধা প্ৰদান কৰা হ'ব। পৰিয়ালৰ সকলো সদস্যৰে থাকিব লাগিব আধাৰ কাৰ্ড, হিতাধিকাৰী থাকিব লাগিব বেংক একাউণ্ট, প্ৰয়োজন হ'ব MGNREGAৰ জব কাৰ্ড। দুচকীয়া বাহন থাকিলেও এতিয়াৰ পৰা পাব আপুনি চৰকাৰী ঘৰ। মাহিলী উপাৰ্জন 15,000 টকা হ'লেও আপুনি চৰকাৰী ঘৰ সুবিধা লাভ কৰিব। 5 একৰ মাটি থাকিলেও পাব আপুনি বিনামূলীয়াকৈ চৰকাৰী ঘৰ। চৰকাৰী ঘৰক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। আপুনি কেনেকৈ আবেদন কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় এটা কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। তাৰ পিছত অসমবাসীৰ ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ বৃহৎ খবৰ আহি পৰিছে। অৰুণাচলৰ সবতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। চেনি, দালি, মিঠাতেল, নিমখ হ'ব সম্পূৰ্ণ বিনামূলীয়া। যদি আপোনাৰ ৰেচন কাৰ্ড আছে এই কেইবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড নাই নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। প্ৰতিটো ৰেচন কাৰ্ডৰ পৰিয়ালক আধা কেজিকৈ চাহপাত প্ৰদান কৰা হ'ব। কেৱল ইয়াই নহয়, চৰকাৰ আহিলে আগন্তুক দিনতো ইয়াৰ বিষয়ত চিন্তা চৰ্চা কৰা হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল ঘোষণা। আৰু অৱশেষত লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে বৃহৎ খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপোনাৰ ৰেচন কাৰ্ড আছে এই কেইবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। আগতে 100 টকা দিব লাগিছিল, এতিয়া আপুনি 1 টকা দিব নালাগে। যিসকলে হিতাধিকাৰী ৰেচন কাৰ্ড নাই অতি শীঘ্ৰে ৰেচন কাৰ্ডৰ বাবে কৰক আপুনি আবেদন। পঞ্চায়ত বা আপুনি ব্লকৰ জৰিয়তে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব অথবা আপুনি ৰেচনৰ দোকানীৰ সৈতেও যোগাযোগ কৰিব পাৰে। সবিশেষ তথ্যৰ বাবে আৰু কি কি নথি পত্ৰ লাগিব যদি আপোনালোকৰ ভিডিঅ' লাগে এতিয়াতো কমেণ্ট কৰক, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰ পিছত অসমবাসীৰ ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অসমবাসীলৈ আহি গ'ল ভাল খবৰ। মূল্যবৃদ্ধিক লৈও ডাঙৰ খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বস্তুৰ মূল্যবৃদ্ধিক লৈ চিন্তা কৰাৰ কোনো কাৰণ নাই জনসাধাৰণৰ, শীঘ্ৰে হ্ৰাস পাব বস্তুৰ মূল্য। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। যুদ্ধ শেষ হ'লে বয় বস্তুৰ দাম কমিব বুলি ঘোষণা কৰিছে। পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিৰ সমাপ্ত হ'লেই আগৰ পৰিৱেশ ঘূৰি আহিব অসমত। কোনো ব্যৱসায়ীয়ে ক'তো চোৰাং ব্যৱসায় কৰিব নোৱাৰিব। কোনো ব্যৱসায়ীয়ে অতিৰিক্তভাৱে দাম ল'ব নোৱাৰিব। কিছু কিছু ক্ষেত্ৰতে অকণমান পৰিৱৰ্তন হৈছে মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমবাসীলৈ আহি গ'ল এটা ভাল খবৰ, অতি শীঘ্ৰে বস্তুৰ মূল্য হ্ৰাস কৰা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে জুলাই মাহতে নতুনকৈ বাজেট ঘোষণা কৰা হ'ব আৰু বাজেটত জনসাধাৰণৰ বাবে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসীৰ ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যত আহি গ'ল নতুন আইন, সলনি হ'ব পূৰ্বৰ সকলো নিয়ম। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। সলনি হ'ব পূৰ্বৰ বহুকেইটা নতুন নিয়ম। ঐতিহাসিক আইনখনে তালাক, নিকাহ আৰু হালাল বহু বিবাহ হ'ব বন্ধ। কেৱল এয়াই নহয়, পুত্ৰৰ সম্পত্তিৰ অধিকাৰ লাভ কৰিব পিতৃ আৰু মাতৃয়েও। বিধানসভাত গৃহীত হ'ল UCC অৰ্থাৎ উমৈহতীয়া দেৱানী বিধি। হয়, UCCক লৈ এটা ডাঙৰ খবৰ আহি পৰিছে। UCC বলবৎ হোৱাৰ লগে লগে কি কি নতুন নিয়ম পৰিৱৰ্তন হ'ব, যিহেতু অসমত UCC বলবৎ হৈ গৈছে। UCC থাকিলে কি কি নতুন নিয়ম সলনি হ'ব, লগতে কি কি নতুন নিয়ম কাৰ্যকৰী হ'ব সবিশেষ জানি লওক। UCC বলবৎ হোৱাৰ লগে লগে আচলতে কি খবৰ ৰাজ্যত, আপোনাৰ তথা সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব। দেশৰ নাগৰিকৰ বাবে উমৈহতীয়া আইনৰ ব্যৱস্থা, বিলুপ্ত হ'ব ধৰ্ম, জাতি, সম্প্ৰদায় বেদে চলি থকা সুকীয়া আইন। দেশৰ সংবিধানৰ নিৰ্দেশ মৰ্মে নীতিৰ দেৱানী বিধিৰ কথা উল্লেখ আছে। UCC বলবৎ হ'লে ৰাজ্যত কোনো কৰিব নোৱাৰিব বহু বিবাহ। সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰতো পুত্ৰৰ সমানে অধিকাৰ থাকিব কন্যাৰ। দেশত বন্ধ হ'ব লিভ ইন ৰিলেশ্যনশ্বিপ। কেৱল এয়াই নহয়, লিভ ইনৰ বাবে ল'ব লাগিব পিতৃ মাতৃ আৰু যাৱতীয় অনুমতি। কেৱল এয়াই নহয়, জনজাতীয় লোকক UCCৰ পৰা বাহিৰত ৰখা হ'ব। UCCৰ জৰিয়তে কোনো সাব্যস্ত কৰা হ'ব কাক কাক, লগতে কাক কাক বাহিৰত ৰখা হ'ব ইয়াক লৈ কৰিছে বৃহৎ ঘোষণা। বিভিন্ন ধৰ্মৰ পৰস্পৰক UCCৰ আওতাৰ বাহিৰত ৰখা হ'ব। সকলো ধৰ্মৰ ক্ষেত্ৰতে বিবাহৰ পঞ্জীয়ন বাধ্যতামূলক। মহিলাসকলৰ অধিকাৰ আৰু অধিক সুৰক্ষিত হ'ব। বিবাহ আৰু বিচ্ছেদৰ বাবে একেই নিয়ম প্ৰযোজ্য হ'ব। কেৱল এয়াই নহয়, সকলো ধৰ্মৰ বাবে একেই নিয়ম প্ৰযোজ্য হ'ব। যদিও অসমত UCC বলবৎ হৈছে, এতিয়া UCCৰ জৰিয়তে কি কি নতুন নিয়ম সলনি হ'ব ইয়াক লৈ এখন নতুনকৈ তালিকা প্ৰকাশ কৰা হৈছে। UCC বলবৎ হোৱাৰ লগতে আচলতে কি কি প্ৰভাৱ হ'ব নিশ্চয় সম্পূৰ্ণকৈ জানিলে। সেয়েহে আজিৰ ভিডিঅ' যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি সকলোকে জনাই দিয়াৰ সুযোগ কৰি দিয়ক।
তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যজুৰি চলিব লোকপিয়ল সমগ্ৰ ৰাজ্যত 2 আগষ্টৰ পৰা আৰম্ভ হ'ব লোকপিয়ল 17 আগষ্টৰ পৰা খৰখৰে যাব গণনাকাৰী বিষয়া লোকপিয়লৰ সময়ত কি নথিপত্ৰ সাজু কৰিব লাগিব আপুনি যদি আপোনালোকে নাজানে তেনে ক্ষেত্ৰত জানি ৰাখক 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব লোকপিয়লৰ কাম কাজ লোকপিয়লৰ বাবে ৰাজ্যত নিয়োগ কৰা হৈছে 85,000 গণনাকাৰী বিষয়া লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে আনুষ্ঠানিকভাৱে জনালে এই তথ্য ৰাজ্যজুৰি চলিব লোকপিয়লৰ সময়ত কি নথিপত্ৰ আপুনি সাজু কৰিব লাগিব লগতে কি প্ৰশ্নৰ উত্তৰ দিব লাগিব ইয়াৰ বিষয়ে যদি আপোনালোকৰ এটা ভিডিঅ' লাগে নিশ্চয় এটা কমেণ্ট কৰি জনাই দিব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ স্পষ্টকৈ জনাই দিম তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আপুনি লাভ কৰিব বিনামূলীয়াকৈ বিদ্যুৎ সেৱা বিনামূলীয়া বিদ্যুৎক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যালয়ৰ বিশেষ জাননী প্ৰতি মাহে 300 ইউনিট পৰ্যন্ত লাভ কৰিব বিনামূলীয়াকৈ বিদ্যুৎৰ ব্যৱস্থা প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ যোজনাৰ সুবিধা কেনেকৈ লাভ কৰিব আপুনি ঘৰতে বহি অনলাইন যোগে কৰিব পাৰিব পঞ্জীয়ন সৌৰশক্তিৰ জৰিয়তে লাভ কৰিব আপোনাৰ ঘৰৰ বিদ্যুৎ চলাৰ পেনেলৰ বাবে আপুনি 78,000 টকা ৰাজসাহায্য দিব চৰকাৰে pmsuryaghar.gov.in ৱেবছাইটত কৰিব লাগিব আবেদন আৰু কনজিউমাৰ পেজ লৈ ক্লিক কৰিব লাগিব এপ্লাই নাও অপশ্যনত মোবাইল নম্বৰ সন্নিৱিষ্ট কৰি ভৰাব লাগিব আপোনাৰ কেপচা কোডটো আৰু ভেৰিফিকেশ্যনৰ পিছত সন্নিৱিষ্ট কৰক নাম ৰাজ্য আৰু জিলা ইয়াৰ পিছত সন্নিৱিষ্ট কৰক আপোনাৰ ইমেইল আইডি মোবাইলে অহা OTP সন্নিৱিষ্ট কৰিব লাগিব আৰু ক্লিক কৰক ছেভ অপশ্যনত ৰাজসাহায্যৰ বাবে আপুনি সন্নিৱিষ্ট কৰিব লাগিব আপোনাৰ বেংক একাউণ্টৰ তথ্য আঁচনিৰ বাবে অনুমোদন পোৱাৰ পাছত আপোনাৰ মোবাইললৈ আহিব মেছেজ আৰু একেলগে ধন দিব নোৱাৰা গ্ৰাহকৰ বাবে থাকিব সুলভ ঋণৰ ব্যৱস্থা বিনামূলীয়া বিদ্যুৎক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা কেনেকৈ আবেদন কৰিব ভিডিঅ' লাগিলে কমেণ্ট কৰক নেক্সট ভিডিঅ'ত জনাই দিম আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'